সেইটো সময়ত আমাৰ দুজন দাদাই আছিলে, এজন হ'ল আমাৰ দিব্যদা, এজন আছিল বিপ্লৱ দা। এই দুজন দাদাৰ লগতে মই থাকিলোঁ। তেওঁলোকে যেতিয়া নিজৰ লাইফৰ লগত জড়িত হৈ আছিলে এইবিলাক ছাকচেছ হ'বলৈ, তেতিয়া মই দাদাটোৰ লগত থাকি থাকি এই বস্তুবিলাক মানে পটককৈ কেপচাৰ কৰিব পাৰিলোঁ, পটককৈ শিকি ল'লোঁ যে মোৰো এটা লাইফ আছে, মই এটা কিবা এটা কৰিব পাৰিব। তেতিয়া থাকি থাকি মানে এই দুজন দাদাৰ পৰাই থাকি পিনে মই সেইটো শিকি ল'লোঁ আৰু। নমস্কাৰ, পোনপ্ৰথমে আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমাৰ লগত আছে যোদ্ধা। নমস্কাৰ দেই। মানে আসাম কামাণ্ডোত নতুনকৈ এপইণ্টমেণ্ট পাইছে আৰু যিসকলে ষ্টাডি এণ্ড লাৰ্ণ আসাম প্ৰথমৰ পৰা চাই আহিছে তেখেতলোকে হয়তো যোদ্ধাক চিনি সকলোৱে পায়, কাৰণ এই প্ৰথমতে ষ্টাৰ্ট কৰোঁতে ফিজিকেলৰ বিষয়ে যেতিয়া ট্ৰেইনিংবিলাক দিয়া হয় তাতে আমাৰ যোদ্ধাই সম্পূৰ্ণৰূপে গাইড কৰিছিল, কেনেধৰণে লং জাম্প কৰিব লাগে বা এক্সিলেণ্ট মাৰিব লাগে বা কেনেধৰণে ৰানিং কৰিলে খুব কম সময়ত ৰানিং কমপ্লিট কৰিব পাৰি, সেইসকল গাইড কৰিছিলে যোদ্ধাই। আৰু আমি প্ৰথমতেই কওঁ, আমি উপদেশতকৈ আৰ্হি ভাল বুলি যিহেতু কওঁ, তেখেতে গাইড কৰাৰ উপৰিঞ্চি তেখেতে এতিয়া নতুনকৈ আসাম কামাণ্ডো বেটেলিয়ানত আসাম পুলিচৰ প্ৰথমটো ইণ্টাৰভিউ দিছিলে। আমাৰ ষ্টাডি এণ্ড লাৰ্ণত তেখেতে জড়িত হৈ আছিলে প্ৰথম অৱস্থাৰ পৰা। যিসকলে ভিডিঅ' চাইছে তেখেতলোকে গম পাব, তেখেতে গাইডো কৰিছিলে কেনেকৈ লং জাম্প কভাৰ কৰিব পাৰি, বেছি ফুট, লগতে ৰানিং চানিং এইবিলাক চব গাইড কৰিছিল। আৰু এতিয়া নতুনকৈ তেখেতে আসাম কামাণ্ডোত ভৰ্তি হৈছে। মই যোদ্ধাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, কাৰণ যিসকলে আসাম কামাণ্ডোত ভৰ্তি হ'ব বুলি ভাবি আছে তেখেতলোকে কিছুমান গাইড পাব যোদ্ধাৰ পৰা বা কিছুমান প্ৰেক্টিকেল ফিল্ডত যিখিনি ৰিয়েলিটি সেইখিনি বিষয়ে গম পাব। সেইকাৰণে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। যোদ্ধাক প্ৰথমতে সুধিব বিচাৰিম, যোদ্ধা তুমি কিমান চনত আসাম কামাণ্ডোত জইন কৰিলা? মই 2022 চনৰ নৱেম্বৰ 1 তাৰিখে। নৱেম্বৰ 1 তাৰিখে। এই জাৰ্ণিটো কেনেকুৱা আছিলে প্ৰথমৰ পৰা শেষলৈকে জানিব বিচাৰিম। কষ্ট সময়ত যেতিয়া ওলাই আহিছিলোঁ কোনো ধৰণৰ মানে এইবিলাক পৰিৱেশটো তেনেকুৱা নাছিলে, যিহেতু মই দেখি থাকোঁ মানে মোবাইলৰ হওক ক'ৰবাত হওক য'ত দেখি থাকি মেলি কষ্ট কৰিলোঁ বহুত। আগতে যোনটো সময়ত মই আছিলোঁ মানে এইবিলাক আগতে এই চেনেলটো মই ভিডিঅ' কিছুমান এক্সাৰচাইজৰ দি পিনে মই দেখাইছিলোঁ, তেতিয়া মানে কোনো গুৰুত্ব দিয়া নাছিলে, হাঁহিছিলে মোক। তেতিয়া কয় আৰু যে এইটো এই এনেকৈ বুলি কৈ দিয়ে। এতিয়া মানে কি হয়, আপোনাৰ কষ্ট কৰিলোঁ কাৰণে আজি 2022 চনতে মই কমাব পাৰিলোঁ, আজি আপোনালোকৰ আগত ক'ব পাৰিছোঁ কথাষাৰ। গম পাইছে? আৰু এটাই ক'ম, মানে এতিয়া নতুনকৈ যোনবিলাকে প্ৰিপেৰেশ্যন কৰি আছে ইহঁতে এবাৰ নাম নাহিলে দুবাৰ নাহিলে এনেকৈ ভাগৰি যাব নালাগে মানে, কাৰণ নাম আহি যাব, কষ্ট কৰি থাকিলে এদিন নহয় এদিন ছাকচেছ হ'বই মানে। মই সেইটো ভাবোঁ আৰু এতিয়া নতুন যোনসকল আছে মানে তেওঁলোকৰ কাৰণে সেইটো কৈছোঁ। আৰু এটা কথা এইকণতে কৈ যাওঁ, আসাম কামাণ্ডো বেটেলিয়ন সোমোৱাৰ কথা মই যিমান দূৰ জানো, মই ইণ্টাৰভিউ দিয়া নাই, কিন্তু যোদ্ধাহঁতৰ পৰা শুনি পেলাই গম পাইছোঁ তাতে ৰিটেনৰ কোনো কথা নাথাকে ন? হয় হয়, আমাৰ ৰিটেনৰ কথা নাই। ৰিটেনত যিসকল ষ্টুডেণ্ট অকণমান পঢ়াত উইক তেখেতলোকে যদি ফিজিকেলটো খুব ভালদৰে প্ৰিপেৰেশ্যন কৰি আছে, কাৰণ 4.5 কিলোমিটাৰ নেকি ন যোদ্ধা? 4.8 কিলোমিটাৰ দৌৰিব লাগে আৰু জাম্পো এক্সিলেণ্ট মাৰিব লাগে। যিসকল পঢ়াত অকণ উইক তেখেতলোকে এই চাকৰিটো ল'বৰ কাৰণে খুব সুবিধা হয়, কিন্তু এক্সিলেণ্ট মাৰিব লাগিব, কাৰণ 4.8 কিলোমিটাৰ কিমান মিনিটত? 4.8টো আপোনাৰ 20 মিনিট আছিলে। 4.8 কিলোমিটাৰ কিন্তু 20 মিনিট মৰাটো ইমান সহজো নহয়, তাতো টাইমিঙৰ কথা থাকে। আৰু জাম্পটো কেনেকৈ আছিলে? জাম্পটো আপোনাৰ 17.5 ফুট আছিলে এক্সিলেণ্ট। হয় হয়। এতিয়া আমিতো তেতিয়াতো এবাৰ মাৰো জাম্প এক্সিলেণ্ট মাৰিছিলোঁ। এক্সিলেণ্ট। এতিয়াতো 17.5 ফুট ল'ৰাবিলাকে অকণমান এক্সাৰচাইজ কৰিলে সেইটো আহি যাব। আৰু যোদ্ধাক মই দেখাব বিচাৰিম, যোদ্ধা ফিজিকেলটো খুব ভাল। এতিয়া অকণমান শকত হৈছে, কিন্তু সেই সময়ত যেতিয়া মই এই ভিডিঅ'টো আগে পিছে মই লগাবলৈ চেষ্টা কৰিম, যেতিয়া আমাৰ ষ্টাডি এণ্ড লাৰ্ণৰ হৈ যোদ্ধাই ফিজিকেলৰ কেনেকৈ হাই জাম্প মাৰিব লাগে বা কেনেকৈ লং জাম্প মাৰিব লাগে সেইখিনি প্ৰিপেৰেশ্যন কৰাইছিলে। আৰু ফাৰ্ষ্ট ষ্টেজৰ পৰা কিছুমান ভিডিঅ' মই এই ভিডিঅ'টোৰ লগতে লগাই দিছোঁ, তোমালোকে চাব পাৰিবা। যোদ্ধাৰ এই জাৰ্ণিটো খুব সহজো নাছিলে, কাৰণ সেই সময়ত খুব এটা ফেমিলিৰ পৰা তেখেতে বিলং কৰে, মানে প'ৰ ফেমিলিৰ পৰা। তেখেতে খুব কষ্ট কৰি এই জাৰ্ণিটোত আজি সফল হ'বলৈ সক্ষম হৈছে। লগতে মই আৰু এটা কথা জানিব বিচাৰিম, যিসকল ষ্টুডেণ্টে এতিয়া আসাম কামাণ্ডোত ভৰ্তি হ'ম বুলি ভাবিছে যোদ্ধা,
তুমি কি ক'বা কেনেধৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব 4.8 কিলোমিটাৰ ইমান সহজ নহয় তেওঁলোকে এতিয়া প্ৰিপেৰেশ্যন কৰক লং ৰানিং প্ৰিপেৰেশ্যন কৰক পুৰা লং মানে দিনটোত আপোনাৰ যদি ৰাতিপুৱা 5 কিলোমিটাৰ দৌৰে সন্ধিয়া মানে 5 কিলোমিটাৰ দুটা টাইমে 5 কিলোমিটাৰ 5 কিলোমিটাৰ 10 কিলোমিটাৰ আৰু টাইমত এতিয়া ফ'কাছ কৰিব নাই কাৰণ এডভাৰটাইজমেণ্ট ওলাইছে টাইমত ফ'কাছ কৰি পিনে এতিয়া যদি তুমি ভাবিছা মই যে 4.8 20 মিনিটত সোমাব নোৱাৰিম তুমি এতিয়া দৌৰি দিবা 4.8 টাইমত নোসোমাবা পিছত তোমাৰ মাইণ্ডটো এনেই তোমাৰ মাইণ্ডত টেনশ্যন এটা সোমাই থাকিব যে মই কিয় সোমোৱা টাইমত তুমি বালিত দৌৰা বালি আছে নদী চদীৰ ওচৰত যদি বালি আছে বালিত দৌৰিব পাৰা এতিয়া কি হয় ভৰি মাচুলবিলাক অলপ মানে ষ্ট্ৰং হয় মানে এতিয়া আৰু এতিয়া জোতা পৰাপক্ষত এতিয়া খালী ভৰিৰে নদৌৰিবাই জোতা পিনিয়ে দৌৰা জোতা এটা আমাৰ এটা ভৰিখনৰ মানে এটা লোড লৈ থাকে যে যেতিয়া খালী জোতাযোৰ খুলি দিয়া হয় খালী ভৰিখনে মানে অলপ অট'মেটিকলি স্পীডটো আমাৰ বাঢ়ি গুচি যায় ৰানিংটো আৰু 4.8টো পটককৈ নহয় আপোনাৰ যেতিয়া এডমিট কাৰ্ড ওলাব তেতিয়াৰ পৰা যদি আপুনি ৰাতিপুৱা 5 কিলোমিটাৰ দিনৰ ইভিনিং 5 কিলোমিটাৰ দৌৰি আছে তাৰ মাজতে যদি আপুনি বালি নদীৰ কিনাৰ বালি চালি গৈ পিনে দৌৰে দৌৰাৰ পিছত মানে খালী ভৰিয়ে একদম দৌৰিব নালাগে জোতা পিন্ধি দৌৰি থাকিব লাগে এডমিট কাৰ্ড যেতিয়া ওলাব মানে ইণ্টাৰভিউ তেতিয়া আপোনাৰ মানে সেই জোতা খুলি দৌৰিব লাগে টাইমিং চাব লাগে 4.8 অট'মেটিকলি মানে নিজে নিজৰ ওপৰত বিশ্বাস নোহোৱা হৈ যাব যে মোৰতো আগতে মিলিছিলে এতিয়া মিলি গ'ল এনেকুৱা এটা মানে কনফিডেঞ্চ লাগে মানে মাইণ্ডত মই পাৰিম এইটো কৰিবলৈ আৰু জাপৰ এক্সাৰচাইজটো যেতিয়া মানুহ দৌৰি দৌৰি নিজৰ ফিজিকেলটো মানে চেষ্টৰ পৰা ধৰি সকলো ধৰণৰ মানে টাইট ফিট হৈ যায় অট'মেটিকলি মানে জাপ আহি যায় যোদ্ধাই খুব গুৰুত্বপূৰ্ণ কথা কেইটামান কৈছে তোমালোকে মনত ৰাখিবা যে এতিয়া তোমালোকে 4.8 যিহেতু কামাণ্ডোৰ কাৰণে লাগে তোমালোকে 4.8 নদৌৰিবা অলপ বেছিকৈ দৌৰিবলৈ চেষ্টা কৰা কাৰণ যিহেতু 4.8 আছে তোমালোকে অলপ বেছিকৈ দৌৰিলে তোমালোকৰ 4.8টো ইজি হৈ যাব লগতে আৰু এটা কথা কৈছে যিটো টাইমিং এতিয়া বৰ্তমান চাব নালাগে তোমালোকে যিমান পাৰা লং ডিষ্টেঞ্চ কভাৰ কৰিবলৈ চোৱা লগতে জোতা পিন্ধি তোমালোকে প্ৰেক্টিছ কৰিবা কাৰণ সময়ত যেতিয়া তোমালোকে জোতাযোৰ খুলি দিবা তেতিয়া তোমালোকৰ টাইমটো অট'মেটিক কমি আহিব খুব গুৰুত্বপূৰ্ণ কথা কৈছে আৰু আসাম কামাণ্ডো ৰিলেটেড তোমালোকৰ যদি কিছুমান কুৱেশ্যন থাকিব পাৰে যিখিনি হয়তো এতিয়া মই তেওঁক সুধিব পৰা নাই তোমালোকে তেনেধৰণৰ কুৱেশ্যন যদি কাৰোবাৰ আছে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিবা আৰু যোদ্ধাই তাৰ এনচাৰবিলাক খুব ভালদৰে দি যাব যোদ্ধা এতিয়া বৰ্তমান ক'ত কৰ্মৰত হৈ আছে মই এতিয়া কৰ্মৰত ছেকেণ্ড আসাম কামাণ্ডো বেটেলিয়ন দামচাৰা হাইলাকান্দি এনে চাকৰি কৰি কেনেকুৱা লাগিছে বাৰু কামাণ্ডো চাকৰি ঠিকে আছে একদম মজা আৰু চাকৰি লাইফটোত আৰু সবাই ভালেই লাগিব এতিয়া জাৰ্ণিটোৰ বিষয়ে কি ক'বা তোমাৰ প্ৰথমতে আমি এটা চেনেল ষ্টাৰ্ট কৰিছিলোঁ হয়নে ষ্টাডি এণ্ড লাৰ্ণ আছাম বুলি তাতে তুমি ফিজিকেলৰ গাইডটো তুমি কৰি আছিলা ৰিটেনৰ বা বাকীখিনি আমি কৰিছিলোঁ যদিও ফিজিকেলটো তুমি চাই আছিলা আমি ফিজিকেলৰ কোনো গাইড কৰা নাছিলোঁ আজি তুমি নিজেই সফল কাৰণ আমি কৈ আছোঁ যে উপদেশতকৈ আহি ভাল আমাৰ প্ৰতিজন ষ্টাডি এণ্ড লাৰ্ণৰ লগত জড়িত থকা ব্যক্তি আমি যদি চাওঁ মানে বেকগ্ৰাউণ্ডটো চাওঁ তেতিয়া প্ৰতিজনে কিবা নহয় কিবাৰ ক্ষেত্ৰত পাৰ্গত তুমি যেনেকৈ ফিজিকেলৰ ক্ষেত্ৰত আজি নিজে কৰি দেখুৱালা 4.8 কিলোমিটাৰ তুমি সময়ত সোমাই তাতকৈ আগত সোমাই লগতে খুব ভালদৰে পাৰফৰ্মেঞ্চ দি আজি চাকৰিটো ল'লা কি ক'বা তুমি এই ক্ষেত্ৰত কি ক'ম আৰু মই নিজে কষ্ট কৰিছোঁ নিজে মই চবকে শিকাইছিলোঁ ফিজিকেলৰ ওপৰত আৰু নিজে আজি মই ছাকচেছ হৈ দেখাইছোঁ সেইকাৰণে মই ক'ব পাৰিছোঁ কথাটো মানে কি মই যদি ছাকচেছ নহ'লো হয় এতিয়া এইবিলাক কথা কোৱা হয় মানুহে ধেৰ কমেণ্ট কৰি দিব এতিয়া মোৰ যদি কোনোবাই চাই লৈ পিনে কওক মানে ক'ব নোৱাৰে কাৰণ মই নিজে এটা ছাকচেছ মানে যিমান কষ্ট কৰিছোঁ মই নিজে এটা ছাকচেছ বেলেগে মোক ক'ব নোৱাৰে মানে এইটো মানে মই পাৰিম এইটো মানে মোৰ কনফিডেঞ্চলি মই ক'ব পাৰোঁ মানে এইটো কৰিলেহে এইটো হয় এইটো কৰিলে এইটো হয় কাৰণ এটা মানে নতুন জাৰ্ণিত গৈ বা নতুন এটা চাকৰি লাইফত গৈ তাত বিভিন্ন ধৰণৰ বহুত জেগাৰ পৰা অল ষ্টেটৰ পৰা যিমান আমাৰ আছে ষ্টেট চবৰ পৰা আহি লৈ পিনে বাহিৰৰ মানুহ লগ পোৱা যায় ক'ৰবাত ডিউটি হওক এতিয়া আমাৰ ট্ৰেইনিঙতো আমাৰ আৰ্মি আণ্ডাৰত হৈছিলে আমাৰ তাতো বাহিৰৰ মানুহ না গোটেই অল ষ্টেটৰ মানুহবিলাক আহে গোটেই আৰ্মিবিলাক তাৰপৰা হওক এইবিলাক মানে কথা শুনি মানে নিজৰ এইটো বিবেকটো অকণ বেলেগ হৈ যায় এইবিলাক ক্ষেত্ৰত তুমি যিটো ফিজিকেল জাৰ্ণি তোমাৰ এই ফিজিকেল জাৰ্ণিটোৰ ক্ষেত্ৰত তুমি কাক বিশেষকৈ ধন্যবাদ দিব বিচাৰিবা মানে এজন দুজন নহয় বিশেষকৈ বহুকেইজনৰ চাগে ধন্যবাদ দিবলগীয়া পাত্ৰ আছে তুমি কাক বিশেষকৈ ধন্যবাদ দিব বিচাৰিবা মোৰ ফিজিকেল জাৰ্ণিটোত যিটো সময়ত মই ঘূৰিব লাগিছিল ক'ৰবাত লগ বন্ধুৰ লগত থাকিব লাগিছিল সেইটো সময়ত আমাৰ দুজন দাদাই আছিলে এজন হ'ল আমাৰ দিব্যদা এজন আছিল বিপ্লৱ দা এই দুজন দাদাৰ লগতে মই থাকিলোঁ তেওঁলোকে যেতিয়া নিজৰ লাইফৰ লগত জড়িত হৈ আছিলে এইবিলাক ছাকচেছ হ'বলৈ
এতিয়া মই দাদাহঁতৰ লগত থাকি থাকি এই বস্তুবিলাক মানে পটককৈ কেপচাৰ কৰিব পাৰিলোঁ, পটককৈ শিকি ল'লোঁ যে মোৰো এটা লাইফ আছে, মোৰ এটা কিবা এটা কৰিব পাৰিব। তেতিয়া থাকি থাকি মানে এই দুজন দাদাৰ পৰাই থাকি পিনে মই সেইটো শিকি ল'লোঁ আৰু। হয় লগতে তোমাৰ নিজৰ কষ্টটো লাগিবই, কাৰণ বেলেগে তোমাক ছাপোৰ্ট কৰিব বা তোমাক জোচ দিব বা তুমি ভালকৈ কৰা বুলি ক'ব বা ভালকৈ দৌৰা বুলি ক'ব, কিন্তু সম্পূৰ্ণ নিজৰ ওপৰত তোমাৰ নিজৰো কথা আছিলে। তুমি যিটো সময়ত তুমি ছাকচেছ হৈছোঁ, মই কৈ যাওঁ যোদ্ধাৰ বৰ বেছি বয়স হোৱা নাই। এতিয়া কিমান হৈছে বয়স? মোৰ বয়স এতিয়া 24। আজিৰ পৰা 2 বছৰ আগতে তেখেতে চাকৰিটো পালে। খুব কম সময়ৰ পৰা যোদ্ধাই 3 বছৰ হ'ল আমাৰ চাকৰি। 3 বছৰ আগত চাকৰি পাইছে। ভাবক আপোনালোকে 2021 চনত সি চাকৰি পাইছে আৰু তাৰ 2 বছৰ আগৰ পৰা প্ৰেক্টিছ কৰিছে। কাৰণ সেইখন সময়ত আমাৰ যিসমূহ ল'ৰা থাকে সেইসমূহ বিভিন্ন বেলেগ বেলেগ কামত নিয়োজিত হৈ থাকে। ধৰি লওক কিছুমান দোকানে পোহাৰে গৈ আড্ডা চাড্ডা দি থাকে বা তেনেধৰণৰ কিছুমান কামত ব্যস্ত হৈ থাকে। সেই সময়ত কিন্তু যোদ্ধাই সেই বিলাকৰ পৰা বিৰত থাকি খুব ভালদৰে প্ৰেক্টিছ কৰিছিল আৰু সেই প্ৰেক্টিছ কৰাৰ ফলত আজি ছাকচেছ। মই যোদ্ধাৰ যিটো সফলতাৰ কাহিনী, সেই সফলতাৰ কাহিনীটো আপোনালোকৰ আগত এইকাৰণে অৱগত কৰিছোঁ যাতে নিজৰ সময় কোনো অপব্যৱহাৰ নকৰি এতিয়াৰ পৰা কামত লাগিব লাগে আৰু বিভিন্ন বাধা আহিব পাৰে, সেই বাধাসমূহ নেওচি যাতে আগবাঢ়ি যাব লাগে। ধন্যবাদ থাকিল যোদ্ধাৰ, আৰু তোমাৰ যিটো চাকৰি জীৱন, সেই চাকৰি জীৱনটো যাতে সফল হওক তাৰে কামনা কৰিলোঁ। ধন্যবাদ।